সুপ্ৰভাত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, গুড মৰ্ণিং ডিয়াৰ ষ্টুডেণ্টছ। দাৰ্শনিক হেনৰী ডেভিড থ'ৰই কৈছিল, মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সোপান। Philosopher Henry David Thoreau said, people are born to succeed, not to fail. Self-confidence is the first step to success in human life. আজি 2023 চনৰ 20 নৱেম্বৰ, গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি আজি বছৰটো 324 সংখ্যক দিন। বছৰটো শেষ হ'বলৈ আজিৰ এই দিনৰ পৰা মুঠ 41টা দিন বাকী আছে। Today is the 20 November of 2023. November 20 is the 324th day of the Gregorian calendar. There are 41 days remaining until the end of the year. আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনাৱলী। 1980 চনৰ আজিৰ দিনটোতে ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। 1985 চনৰ আজিৰ দিনটোতে মাইক্ৰছফ্ট উইণ্ডোজ 1.0 মাইক্ৰছফ্টৰ দ্বাৰা তৈয়াৰ কৰা প্ৰথম গ্ৰাফিকেল ব্যক্তিগত কম্পিউটাৰ অপাৰেটিং চিষ্টেম মুকলি কৰা হয়। 2022 চনৰ আজিৰ তাৰিখতে আৰবিয়ান ৰাষ্ট্ৰ কাটাৰত 22 সংখ্যক বিশ্বকাপ ফুটবল আৰম্ভ হয়। Today's highlights. In 1980 on this day, Ronald Reagan is elected President of the United States. On this day in 1985, Microsoft Windows 1.0, the first graphical personal computer operating system developed by Microsoft, is released. The 22nd FIFA World Cup kicks off in the Arab nation of Qatar in 2022 on this day. 1942 চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ জন্ম হৈছিল। 1950 চনৰ আজিৰ তাৰিখতে ভাৰতীয় অভিনেত্ৰী সুহাসিনী মুলেৰ জন্ম হৈছিল। US President Joe Biden was born in 1942 on this day. Indian actress Suhasini Mule was born in 1950 on this day. বিখ্যাত ৰুছ সাহিত্যিক লিও টলষ্টয়ৰ 1910 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল। 1999 চনৰ আজিৰ দিনটোতে বাংলাদেশী কবি সুফিয়া কামালৰ মৃত্যু হৈছিল। Famous Russian novelist Leo Tolstoy passed away in 1910 on this day. Bangladeshi poet Sufia Kamal died in 1999 on this day. আজি বিশ্ব শিশু দিৱস। আজি ভিয়েটনামৰ শিক্ষক দিৱস। Today is World Children's Day. Today is Teachers Day of Vietnam. আজি মই তোমালোকক বিশ্ব শিশু দিৱসৰ বিষয়ে চমুকৈ দুআষাৰমান ক'ব বিচাৰিছোঁ। প্ৰতি বছৰে 20 নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয়। 1959 চনৰ 20 নৱেম্বৰত ৰাষ্ট্ৰসংঘই শিশুৰ অধিকাৰৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। শিশুৰ অধিকাৰৰ ঘোষণাক স্মৰণ কৰি 20 নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয়। কিছুমান দেশত শিশু দিৱসৰ সলনি শিশু সপ্তাহ পালন কৰা হয়। সমগ্ৰ বিশ্বতে শিশুৰ অধিকাৰৰ প্ৰচাৰ আৰু সুৰক্ষাৰ কাৰণে এই দিৱস পালন কৰা হয়। 2023 চনৰ বিশ্ব শিশু দিৱসৰ বিষয়বস্তু হৈছে শিশুৰ কাৰণে বিনিয়োগ কৰি ভৱিষ্যতৰ বিশ্ব গঢ়ি তোলা। Today I want to tell you a few words about World Children's Day. On 20 November 1959, the United Nations adopted the Declaration of the Rights of the Child. World Children's Day is celebrated on 20 November every year to commemorate the Declaration of the Rights of the Child. Some countries celebrate Children's Week instead of Children's Day. This day is celebrated around the world to promote and protect the rights of the children. The theme of World Children's Day 2023 is to invest in children and build the world of the future.
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰিছোঁ। Dear students, that's all for today. Goodbye.